এই হিৰাণতে আহিলে ৱাকি টকি এটা ল'ব দিবা এইটো ল'ব দিবা চন্দনৰ ৰুমত আছে নামঘৰৰ পৰা বাৰু কিবা খালি নাই চন্দনতে ৰাতি হা কি খালি মই শুই গ'লো না কেনে একদম সুন্দৰ চিকেন খাই কেনে লাগিল চিকেন খাই ভালে লাগছে টষ্ট লৈছে এইফালে যা চন্দন এইফালে গৈছে চন্দন ক'ত এইফালে গৈছে দেউতাৰ লগত কৰদৈ এটা দেখা পাইছোঁ কি বিচাৰি পাইছিলি হিৰাণ কৰদৈ জাগতে ৰহো গণেশ মন্দিৰ ঠিক আছে নাই বিবাহ ভৱন তিনটা ষোল্ল এই ৰেষ্টুৰেণ্টখন কি ৰেষ্টুৰেণ্টে বাইলেন আহি আছে গণেশ মন্দিৰ আহি পালে না এই ভাইটিহঁতৰ ঘৰ চাহ ঘৰ চাহ খাম অজিত ক'ত থাকিব গৈছে নেকি কোনফালে হিৰেণ ইয়াতে ৰাস্তাতে আছোঁ কি পালে হিৰেণ বিমলা মানুহ আছেনে মৰ্ণিং ৱাকৰ মানুহবিলাক ওলাব আৰু এতিয়া 4:15 হ'ল আজি 10 দিন হ'ল আমাৰ পহৰা দিয়া আৰু বৰ্তমানলৈকে একো ছাছপেক্ট দেখা নাই গৰম মস্ত যোৱাকালি আৰু আজি মস্ত গৰম কেইটা বাজিল চন্দন মই ভিতৰত যাওঁ তহঁতে 4:30 মানত সোমাই যাবি অজিত ৱাকি টকি লৈছা নাই অঁ কি বৰজিত পুতে ভালে আছ নেকি কেইটা বাজিল চাৰে আঠটা এই সময় অলপ দিগদাৰী এই বস্তু নিয়া আৰু 5 মিনিট সময় থাক টচটো লৈ আনচোন আজি বহুত দেৰি আগৰ পৰা ভুগি আছো শুনি উঠছা নেকি হেল্ল' অজিত হিৰেণ হেল্ল' উঠছা নাই হেল্ল' হিৰেণ হেল্ল' ইয়াতে আছোঁ মই আমাৰ গেটৰ ফালে
কিবা আছে নেকি? কুকুৰে ভুকি আছে দেখোন। বাহিৰত ওলোৱাই নাই ৰ মই অজিত কোনখিনিত আছা? এই ভাইটি হাতৰ অলপ নাই হিৰেণ ওলাইছা না হিৰেণ 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 হা গণেশ মন্দিৰ বিমলালৈকে যাওঁগে বুঢ়াৰ দোকানৰ পৰা ঘূৰি আনিলে এইটো কম নাই কি খাই শুইছা হিৰেণ? কি খাই শুইছা? ঐ চন্দন চুৰত দৰে কি থিয় হৈ আছা? চুৰত দৰে কি থিয় হৈ আছা? ৰখি আছো আজি 11 নম্বৰ ৰাতি। কি নম্বৰ? 11 নম্বৰ। মালিক ক'ত যাব? কোন হয়? কোন হয়? বলবম নেকি? বলবম নেকি? বাবা হিৰেণ কি পালা? বলবম বম বম বলবম কি ক'লে? কি হ'ব হিৰেণ? এখন মাৰি আহিলোঁ গণেশ মন্দিৰ বিমলা চন্দন চাহ খোৱাবি আহ। ৰাতিপুৱা 4টা হৈছে আৰু ইফালে চাহ বহাই আছে চন্দনে। হিৰেণ ভিতৰত এবাৰ মাৰি দে অজিতৰ লগত। বৰষুণ পৰিছে আৰু অজিত আহ। ৱাকিটো কিনিছে নে সি? অজিত চাহ খাই আছা নাই? বটল বকলা আমি দেখাইছো তুমি দেৱালী আনতে সোমাই যাব তুমি ক'ত 3টা বজাত উঠিলা? আমি 3টা বজাত উঠিছোঁ। 3টা বজাত উঠি পেলাই গৈছোঁ। তুমি ক'ত বাহিৰত উঠা নাই? তুমি ক'ত বাহিৰত আহিছা? অঁ কেমেৰাত চাওঁতে কি ঘণ্টা গম পাবা? বাহিৰত ওলাই গৈছোঁ আমি। নতুন আমাৰ এক্সট্ৰা মেম্বাৰ চকীদাৰীৰ কেইটা বাজিল যেন? গাড়ী এখন চাফা কৰা